নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো যোনসকল কেণ্ডিডেট বা যোনসকলে এলিজিবল হয় মই সকলোবোৰ ডিটেইলছত ক'ম বাৰু, কিন্তু আপোনালোকে ইয়াতে কৈ লওঁ যে যোনসকলে এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যে অন্য লাইনত পঢ়িম বুলি ভাবিছে বা ITIত পঢ়িম বুলি ভাবিছে তেন্তে তেওঁলোকৰ বাবে সুখবৰ লৈ আহিছোঁ। তো ITI অনলাইন এডমিশ্যন হৈ আছে যিহেতু, তো যোগ্যতা কেৱল মাত্ৰ আপোনালোকৰ মেট্ৰিক পাছ হ'লে হৈছে বা দশম শ্ৰেণী পাছ হ'লে আপোনালোকে এপ্লাই আবেদন কৰিব পাৰিব। অনলাইন চলি আছে বৰ্তমান, আপোনালোকে অনলাইনসমূহ কৰি ল'ব পাৰে। তো লাষ্ট ডেট আপোনালোকৰ দিয়া আছে 14/6/2024। আমি ডিটেইলছত কথা পাতিম এই ভিডিঅ'টোতে। এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, লগতে ফিজ ষ্ট্ৰাকচাৰ কিমান হ'ব আৰু আপোনালোকে ছিট কেনেকৈ পাব বা আপোনালোকে কেনেকৈ চিলেকশ্যন হ'ব সকলো আমি এই ভিডিঅ'ত ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। তো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব আৰু চেনেলটিত যদি এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিব বিচাৰে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবচোন যাতে তেওঁলোকো গম পায় যে ITI অনলাইন চলি আছে বুলি। তো আশা কৰিছোঁ আপোনালোকে এই কামটো কৰিব। যদিহে ইচ্ছুক প্ৰাৰ্থী আছে তেন্তে নিশ্চয়কৈ অনলাইন কৰক আজিয়েই। তো গোটেই নটিচখন চাই লওঁ প্ৰথমে। তো ইনষ্টিটিউট নেম হৈছে আপোনালোকৰ ITI, প্ৰচেছ টাইপ এডমিশ্যন, অৰ্গেনাইজেশ্যন DECT আছাম আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব, তাৰপিছতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ সেইটো ফ্ৰী হ'ব, ফ্ৰীকৈ আপোনালোকে, কিন্তু আপোনালোকক অনলাইন কৰিবলৈ যাওঁতে কিন্তু কিবা এটা এমাউণ্ট ল'ব। আৰু ষ্টাৰ্ট ডেট হৈছিলে 20 মে'ৰ পৰা হৈছিলে আৰু এতিয়া লাষ্ট ডেট 14 জুন তাৰিখে আপোনালোকৰ লাষ্ট ডেট। তো আপোনালোকে এতিয়াও বহুতো সময় আছে, প্ৰায় আপোনালোকৰ আৰু 18 দিনমান আছে। 18 দিনৰ ভিতৰত আপোনালোকে যদি এলিজিবল কেণ্ডিডেট হয় তো এপ্লাই কৰক। যদি অন্য লাইনত পঢ়িম বুলি ভাবিছে, যদি আপোনালোকে একাডেমিক লাইনত যাব বিচাৰে তেন্তে একাডেমিক লাইনতো যাব পাৰে, কিন্তু পিছতকৈ আপোনালোকে ভাবিব যে লাইনত পঢ়া হ'লে বহুত ভাল আছিলে। যোনসকল ভাল ষ্টুডেণ্ট আছে বা ভাল বেয়া ক'বলৈ নাযাওঁ, তো যদিহে আপোনালোকে লাইনত পঢ়িম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰা পঢ়ক। পিছলৈ সময় উলিয়াই পঢ়িম বুলি ভাবিলে আপোনালোকৰ বহুতো প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। তো এতিয়াও সময় আছে, এতিয়াৰ পৰা নুবুজিব পাৰে, কিন্তু আমি যিহেতু আপোনালোকক বুজাইছোঁ যে লাইন পঢ়িম বুলি ভাবিছে যদি পঢ়ক বা একাডেমিক লাইন পঢ়িম বুলি ভাবিছে পঢ়ক, আপোনালোকৰ কথা, যোনটো ইচ্ছা সেইটোৱে কৰিব। নেক্সট চাব, তো এয়া ITI আছাম এডমিশ্যন 2024 বৰ্ষৰ বিষয়ে কিবা লিখা আছে, সেইখিনি আপোনালোকে পঢ়িবও পাৰে বা আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। মই নেক্সট পেজলৈ গৈছোঁ। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ITI এডমিশ্যন, তো আপোনালোকৰ ITI এডমিশ্যন পাবৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সেইখিনি আপোনালোকে ডিটেইলছ ইয়াতে দিয়া থাকিব। তো কেণ্ডিডেটছ আৰ এডভাইজ টু চেক দি অফিচিয়েল নটিফিকেশ্যন বিফ'ৰ ছাবমিটিং দি এপ্লিকেশ্যন ফৰ এনি কোৰ্ছ আণ্ডাৰ দি ITI এডমিশ্যন প্ৰচেছ। তো আপোনালোকে যেতিয়াই অনলাইন কৰিব তেতিয়া আপোনালোকে ভালদৰে অফিচিয়েল নটিফিকেশ্যনখন চেক কৰি ল'ব কৈছে, আৰু ছাবমিট কৰাৰ আগতে আপোনালোকে এবাৰ চেক কৰি ল'ব যে কোনটো পষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিছে, যিহেতু বেলেগ বেলেগ পষ্টৰ বাবে বেলেগ বেলেগ কোৱালিফিকেশ্যন বা এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে ডিফাৰেণ্ট। তো সেইকাৰণে আপোনালোকে চাই ল'ব। যদিহে আপোনালোকে যদি নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো নথকাৰ উপৰিও যদি অন্য এটাত ছাবমিট কৰি দিয়ে তেন্তে আপোনালোকে এপ্লিকেশ্যনখন ৰিজেক্টেড কৰি দিয়া হ'ব বুলি ইয়াতে লিখি দিছে। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, কেণ্ডিডেটছ হু হেভ পাছ ক্লাছ 10 অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি আৰ এলিজিবল ফৰ এডমিশ্যন। তো আপোনালোকে কেৱল মাত্ৰ মেট্ৰিক পাছ হ'লে ITIত এডমিশ্যন লাভ কৰিব পাৰিব। বেলেগ বেলেগ পষ্টৰ বাবে বেলেগ বেলেগ ক্ৰাইটেৰিয়া লাগিব, সেইখিনি আপোনালোকে এপ্লাই কৰোঁতে নিশ্চয়কৈ বুজি পাই যাব। তো এজ লিমিট আপোনালোকৰ 14 বছৰতকৈ তলত হ'ব নোৱাৰিব, আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ এজ পাৰ আপোনালোকৰ যোনটো নেকি নটিফিকেশ্যনত দিয়া আছে তাৰ মতে আপোনালোকে পাই যাব। তো এপ্লাই কৰিবলৈ কি কি ডকুমেণ্ট লাগিব আপোনালোকৰ হাতত চাই ল'ব। প্ৰথমে ফটোগ্ৰাফ, যোনখন আপোনাৰ ফটো হ'ব, এজ প্ৰুফ আপোনালোকৰ ডেট অফ বাৰ্থ থকা এখন মেট্ৰিকৰ কাগজতো বা আধাৰ কাৰ্ডতো আছে, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট মেট্ৰিকৰ আপোনালোকে নিশ্চয়কৈ আপলোড কৰিব লাগিব। PDF ফৰ্মেটত গোটেইখিনি, ফটো JPG ফৰ্মেটত দিব লাগিব, এজ প্ৰুফ PDF, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট PDF, কাষ্ট চাৰ্টিফিকেট PDF ফৰ্মেটত দিব লাগিব, আৰু আপোনালোকৰ PWD যদি আছে তেন্তে PDF ফৰ্মেটত দিব লাগিব। এই 4টা বা এই 5টা আপোনালোকৰ প্ৰয়োজন হ'ব ডকুমেণ্টছ। ফটো
এজ প্ৰুফ, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। যদি PWD কেটেগৰীৰ হয় তেন্তে তেওঁলোকে PWD চাৰ্টিফিকেট দিব লাগিব। আমি আপোনালোকক এই গোটেইখিনি লিংক ডেছক্ৰিপশ্যনত দি দিম, বা গোটেইখিনি প্ৰয়োজন নাই, আপোনালোকে ভিজিট অফিচিয়েল ৱেবছাইট। তো অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে গম পাব যে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব। গোটেইখিনি কোৱাৰ ধৰণে আপোনালোকে এপ্লাই কৰিলে গম পাই যাব। ইয়াতে আপোনালোকে ক্লিক কৰিব, মই ডেছক্ৰিপশ্যনতে অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিম, তাতে ক্লিক কৰি আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ঠিক আছে, তো এই ভিডিঅ'টো আপোনালোকৰ ইমানখিনিয়ে। তো ITI যদি এডমিশ্যন কৰিম বুলি ভাবি আছে, বা আপোনালোকৰ ল'ৰা ছোৱালীক যদি ITIত এডমিশ্যন দিয়াম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ এতিয়াৰ পৰা অনলাইন কৰিব পাৰিব। অনলাইন কৰক। তো এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।